হাই এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো বিশ্বকৰ্মাৰ পূজাৰে ভিডিঅ'। মই অলপ এলেহুৱা যে ভিডিঅ'বোৰ দিয়াত অলপ দেৰি হৈছে। আমাৰ ওচৰতে 1991 চনতে প্ৰতিষ্ঠা কৰা বিশ্বকৰ্মা মন্দিৰত বিশ্বকৰ্মা পূজা খুব ধুনীয়াকৈ আয়োজন কৰা হৈছিল। প্ৰতিবাৰৰ দৰে এইবাৰো কোনো ব্যতিক্ৰম নাছিল। ৰাতিপুৱা বিশ্বকৰ্মা প্ৰতিমূৰ্তিৰ আগত পূজা পাতল নৈবেদ্য আগবঢ়োৱা হৈছিল আৰু দিনৰ ভাগত কণ কণ শিশু আৰু গাঁৱৰ মহিলাসকলৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হৈছিল। ৰাতিলৈ নৃসিংহ মুৰাৰী নামৰ নাটকখন সকলোৰে আগত পৰিৱেশন কৰা হৈছিল। গাঁৱৰ কণ কণ শিশুসকলে ইমান কম দিনৰ ভিতৰতে আখৰা কৰি ইমান এখন ধুনীয়া ভাওনা সকলোৰে আগত পৰিৱেশন কৰিলে তাক সঁচাকৈয়ে প্ৰশংসনীয়। ভাওনাৰ প্ৰতিটো সংলাপ, প্ৰতিটো প্ৰৱেশ ভংগীমা ইমান সুন্দৰকৈ সকলোৰে আগত উপস্থাপন কৰিছে, অগণন ৰাইজৰ সৈতে সেয়াই প্ৰতিপন্ন কৰে। সঁচাকৈ আমাৰ অসমীয়া কলা সংস্কৃতি ভৱিষ্যত প্ৰজন্মৰ হাতত সুৰক্ষিত হৈ আছে। আহকচোন ভাওনাৰ কেইটামান অংশ আমি উপভোগ কৰোঁ। You'll be
চাৰি সিদ্ধৰ হাতত জয় বিজয়ৰ অভিশাপৰ পৰা আৰম্ভ কৰি ভগৱান বিষ্ণুৰ বৰাহ ৰূপৰ দ্বাৰা হিৰণ্যাক্ষক বধ, নৰসিংহ ৰূপৰ দ্বাৰা হিৰণ্যকশিপুৰক বধ কৰা ভাওনাখনৰ প্ৰতিটো দৃশ্যই আমাৰ মনত জীৱন্ত সাঁচ বহুৱাই থৈ গ'ল। আজিলৈ আহিছোঁ দেই ৰাইজ, বাই বাই।